খিলঞ্জীয়া জাতিটোৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা হ'ল যোৱাকালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সন্মুখত বহুৱাই অতি সাম্প্ৰদায়িক অবৈধ বাংলাদেশী ৰক্ষক অবৈধ বেদখলকাৰীৰ ৰক্ষক ৰেজাউল কৰিম চৰকাৰে গৌৰৱ গগৈৰ সন্মুখত কৈছে তিনিচুকীয়া আৰু শিৱসাগৰক ধুবুৰী বনাম বুলি। তাৰ পিছতো নিৰ্বাক নিস্তব্ধ হৈ ৰ'ল গৌৰৱ গগৈ। এতিয়া আমাৰ কথা হ'ল তেখেতে ভাবিছিলোঁ আমি তেখেতে ইয়াৰ বিৰোধিতা কৰিব, প্ৰতিবাদ কৰিব, কিন্তু নকৰিলে। ওলাই আহি কি ক'লে? ওলাই আহি তেখেতে মন্তব্য দিলে যে সমন্বয়ৰ বাৰ্তা লৈ ৰেজাউল কৰিমে কৈছে যে তেওঁক সেনাপতি বৰ অসমৰ কথা কৈছে। আমি তেনেকুৱা বৰ অসম বিচৰা নাই। ধুবুৰীত খিলঞ্জীয়া মানুহৰ এতিয়া কি অৱস্থা গৌৰৱ গগৈ চাওক। ধুবুৰীৰ খিলঞ্জীয়া মানুহৰ নাজল নাথল অৱস্থা। আৰু ধুবুৰীৰ দৰে যদি তিনিচুকীয়া শিৱসাগৰ লখিমপুৰ উজনি অসম কৰিম বুলি ভাবিছে, আমি কিন্তু এনেকুৱা ধৰণৰ ব্যক্তিক উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিম। আৰু সময় থাকোঁতে গৌৰৱ গগৈ বুজি পোৱাটো ভাল। আমি গৌৰৱ গগৈ কৈছোঁ অতি শীঘ্ৰে ৰেজাউল কৰিম চৰকাৰ নামৰ এইজন অতি সাম্প্ৰদায়িক বাংলাদেশী ৰক্ষকক লৈ যদি আপুনি ৰজা হোৱাৰ সপোন দেখিছে, তেনেহ'লে সেই ৰজা হোৱাৰ সপোনৰ বাটত আপোনালোকে বাধা দিবলৈ বীৰ লাচিত অসমে প্ৰত্যাহ্বান হিচাপে থিয় দিব। গৌৰৱ গগৈক আমি মাত্ৰ 48 ঘণ্টাৰ সময় দিছোঁ। 48 ঘণ্টা সময়ৰ ভিতৰত যদি ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছৰ পৰা বহিষ্কাৰ নকৰে, কংগ্ৰেছ দলৰ পৰা তেখেতক যদি গতিয়াই উলিয়াই নিদিয়ে, তেতিয়াহ'লে কিন্তু বীৰ লাচিত অসমে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিব আৰু কংগ্ৰেছকো ইয়াৰ আমি বিৰোধিতা কৰিবলৈ বাধ্য হ'ম। গৌৰৱ গগৈয়ে যদি 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক দলৰ পৰা বহিষ্কাৰ নকৰে, তেতিয়াহ'লে বীৰ লাচিত অসমে উজনি অসমত আমি কংগ্ৰেছকো বাধা দিবলৈ আমি কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিম। এইখন বীৰ লাচিতৰ অসম, এইখন চাউলুং চুকাফাৰ অসম। ইয়াত কোনোবা ধৰণৰ সাম্প্ৰদায়িক শক্তিৰে আপোনালোকে বিভাজন আনি আমাৰ উজনি অসমক ধুবুৰী কৰাৰ যি পৰিকল্পনা কৰিছে, আপোনালোকৰ হিডেন এজেণ্ডা আজি অসমৰ ৰাইজে বুজি পাইছে। আপোনালোকে কি এজেণ্ডা লৈ ৰাজনীতিৰ পথাৰত নামিছে। আচলতে কংগ্ৰেছ দলৰ এনেকুৱা এটা অৱস্থা আহিব বুলি আমি ভবা নাছিলোঁ। আজি বাংলাদেশী ৰক্ষকসকলক লৈ কংগ্ৰেছে অসম বচোৱাৰ পৰিকল্পনা কৰিছে। এই কথাক কিন্তু অসমৰ খিলঞ্জীয়া মানুহে কোনোদিন মানি নলয়। আৰু বীৰ লাচিত অসমে আমি তীব্ৰভাৱে ধিক্কাৰ দিছোঁ, নিন্দা কৰিছোঁ। অতি শীঘ্ৰে ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰক, নহ'লে কিন্তু উজনি অসমত আমি কংগ্ৰেছক কিন্তু প্ৰতিহত কৰিবৰ কাৰণে বাধা দিবৰ কাৰণে বীৰ লাচিত অসম বাধ্য হ'ম। আজি বীৰ লাচিত অসম কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি লখিমপুৰ জিলা সমিতিয়ে ৰেজাউল কৰিম নামৰ ধুৰন্ধৰ সাম্প্ৰদায়িক বক্তব্য দি অসমখনৰ বিভাজনৰ পোখা মেলিব বিচৰা এই বাংলাদেশী প্ৰবক্তা বাংলাদেশী ৰক্ষকজনৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, আৰু যিটো দলত তেওঁ যোগদান কৰি অসমীয়া খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে, সেই দলটোৱে যদি তেখেতক 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজাই আৰু লগতে দলৰ পৰা যদি বহিষ্কাৰ নকৰে, তেনেহ'লে আমি অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো একত্ৰিত হৈ বীৰ লাচিত অসমৰ নেতৃত্বত এখন সংগ্ৰাম হ'ব। এই সংগ্ৰামখনত যদি কোনোবা যদি অপশক্তিয়ে বাধা দিবলৈ আহে, কোনোবা যদি খিলঞ্জীয়া শক্তি বিৰোধী শক্তি যদি বাধা দিবলৈ তাকে উফৰাই দিয়া হ'ব, সেই কথা স্পষ্ট। আমি আজি বীৰ লাচিত অসমে লখিমপুৰ এই পবিত্ৰ মজিয়াৰ পৰা এটা কথা স্পষ্ট সেইকাৰণে বিচাৰিছোঁ, কোনো অপশক্তিয়ে খিলঞ্জীয়াক কিন্তু বাধা দিব নোৱাৰিব, সেই কথা স্পষ্ট। শিৱসাগৰক আক্ৰমণ কৰি লক্ষ্য কৰি লোৱা মানে অসমীয়াৰ ঐতিহাসিক অসমৰ খিলঞ্জীয়া মানুহবোৰে আক্ৰমণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ অপমান কোনো কাৰণে আমি বীৰ লাচিত সহ্য নকৰোঁ, আৰু কোনো কাৰণতে এনেকুৱা ধৰণৰ কথা ক'ব দিয়া নহ'ব। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি এজন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সন্তান, খিলঞ্জীয়া ভূমিপুত্ৰ। গতিকে আপুনি খিলঞ্জীয়া ভূমিপুত্ৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সন্তান হৈ যদি ৰেজাউল কৰিমৰ কাণত ধৰি আপুনি কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰে, তেনেহ'লে আপুনি এজন মিয়াৰ চৰ্দাৰ আৰু মিয়া দালাল হিচাপে অসমৰ ইতিহাসত আপোনাক বদন আখ্যাৰূপে লিখিত ৰাখক।